নমস্কাৰ, মই গকুল হালৈ। আপোনালোকে চাই আছে জি এডভাইচ। আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই আলোচনা কৰিব বিচাৰিছোঁ ডালিয়া ফুলৰ বিষয়ে। ডালিয়া ফুলৰ আপোনালোকে কি ধৰণে ডালিয়া ফুলৰ কাটিঙৰ পৰা নতুন পুলি প্ৰস্তুত কৰিব আৰু ডালিয়া ফুলক আপোনালোকে কেনেধৰণে যত্ন ল'ব। এতিয়া প্ৰথম কথা হ'ল, ডালিয়া ফুল সকলো মানুহে ঘৰত ৰাখিবলৈ ভাল পায়, কাৰণ ইয়াৰ ৰংটো বৰ আকৰ্ষণীয়। ইয়াৰ ৰঙে মানুহক বাৰুকৈ আকৰ্ষিত কৰে। ইয়াত বিভিন্ন ধৰণৰ ফুল পোৱা যায় আৰু এই ফুলটো বিশেষত্ব হ'ল এইটো বহুত দিনলৈকে থাকে, ফুলি থাকে। গতিকে এই ফুল সকলোৱে ভাল পায়। আজি মই আলোচনা কৰিব বিচাৰিছোঁ ডালিয়া ফুলৰ আপোনালোকে কেনেদৰে কাটিং কৰি ইয়াৰ পৰা নতুন পুলি প্ৰস্তুত কৰিব। যদি আপোনালোকৰ ঘৰত এডাল বা দুডাল ডালিয়া ফুল থাকে, তাৰ পৰা আপোনালোকে বিভিন্ন ধৰণে নতুনকৈ পুলি প্ৰস্তুত কৰিব পাৰিব। ইয়াত মই আপোনালোকক ৰংবিলাক দেখাবলৈ যত্ন কৰিছোঁ। খুব সুন্দৰ সুন্দৰ ৰং। গতিকে ইয়াৰ ৰঙৰ বাবে এই ফুলটো সকলোৱে ভাল পায়। আহক আলোচনা কৰোঁ ইয়াৰ পৰা কেনেধৰণে আপোনালোকে নতুন পুলি প্ৰস্তুত কৰিব। এতিয়া নতুন পুলি প্ৰস্তুত কৰিবলৈ আমাক ডালিয়াৰ ডাল লাগিব। ডালিয়াৰ আপোনালোকে এখন নতুন কাটাৰ লৈ ল'ব আৰু ডালিয়াৰ গুৰিৰ পৰা ইয়াত কিছুমান সৰু সৰু পখা ওলায়। এই পখাবিলাক আপোনালোকে 2-3 ইঞ্চি দীঘল গাঁঠিৰ তলত সুন্দৰভাৱে কাটিব। এনেধৰণে কাটিব। মই এটা লৈ লৈছোঁ আৰু এটা ইয়াৰ পৰা কাটিং লৈ ল'লোঁ। দুয়োটা কাটিং আপোনালোকে এই ধৰণে কাটি ল'ব আৰু তাৰপিছত ইয়াৰ তলৰ যিখিনি অতিৰিক্ত পাত, সেই পাতখিনি ভালদৰে আপোনালোকে কাটি দিব। কাটোতে লক্ষ্য কৰিব আপোনালোকৰ আঙুলি বা হাত যাতে নাকাটে। এনেধৰণে আপোনালোকে কাটি ল'ব, লৈ এনেদৰে পানীত তিয়াই থ'ব। এই কাটিংটো অতিৰিক্ত পাতখিনি আপোনালোকে ইয়াৰ পৰা আঁতৰাই দিয়ক। আৰু কাটিংটো এনেধৰণে পানীত তিয়াই দিয়ক। তাৰপিছত মই দুটা পাত্ৰত 1 টাইম গ্লাছ লৈছোঁ। পাত্ৰ দুটা তলফালে বিন্ধা কৰি ল'ব লাগিব। বিন্ধা কৰি লৈছোঁ আৰু ইয়াত মাত্ৰ নদীৰ বালি মই লৈছোঁ। নদীৰ বালি লৈ ইয়াতে আমি এতিয়া কাটিং দুটা লগাম। ইয়াতে আপোনালোকে মন কৰিব, ইয়াত দুটা বিন্ধা কৰি ল'ব। 1.5 পৰা 2 ইঞ্চি গভীৰ হ'ব লাগিব বিন্ধা দুটা। আৰু এতিয়া আমি ডালিয়াৰ কাটিং দুটা ইয়াত লগাই দিম। তাৰ বাবে মই এতিয়া শিপা গজিবৰ বাবে উন্নত মানৰ ৰুটিং হৰমন লৈছোঁ। এইটো কাটিং এইড। এইটো আপোনালোকে অনলাইন কিনিব পাৰিব, এমাজন, ফ্লিপকাৰ্ট তাত উপলব্ধ। এতিয়া কাটিংটো আপোনালোকে ৰুটিং হৰমন লগাই লওক। এনেধৰণে ৰুটিং হৰমন লগাই ল'ব। লগাই ইয়াত ভালদৰে এনেদৰে বহাই দিব। এইটো কাটিঙো মই লৈছোঁ। ইয়াত ৰুটিং হৰমন লগাই লৈছোঁ আৰু ইয়াত ভালদৰে বহাই দিলোঁ। কাটিং দুটা লগোৱাৰ পিছত চাৰিওফালৰ পৰা আঙুলিৰে ভালদৰে হেঁচি দিব। ইয়াত মাত্ৰ মই নদীৰ বালি পৰিষ্কাৰকৈ ধুই লৈছোঁ। আপোনালোকেও এনেধৰণে কৰিব পাৰিব। আৰু ইয়াৰ পিছত ইয়াত কাম হ'ব, আপোনালোকে ইয়াত পানী স্প্ৰে কৰি দিব লাগিব। ইয়াত পানী স্প্ৰে কৰি থাকিব লাগিব 2-3 দিনৰ মূৰে মূৰে। আৰু এইটো যিহেতু এতিয়া ফেব্ৰুৱাৰী মাৰ্চ মাহ পৰিছে, গতিকে আপোনালোকে পোনে পোনে ৰ'দ পৰা ঠাইত নথৈ গছৰ ছাঁত ভালদৰে থৈ দিব। আৰু এনেদৰে আপোনালোকে কাটিঙৰ পৰা নতুন পুলি প্ৰস্তুত কৰিব পাৰিব। এতিয়া আমি কিছুমান পাৰ্থক্যৰ কথা আলোচনা কৰিম। আপোনালোকে যেতিয়া কাটিঙৰ পৰা পুলি বনাব, এইটোৰ পৰা লাভ বেছি। কি লাভ বেছি মই ক'ম। ইয়াত যেতিয়া ফুলবিলাক সম্পূৰ্ণ পুৰঠ হৈ ইয়াত গুটি হ'ব, এই গুটিৰ পৰা যেতিয়া আপোনালোকে পুলি বনাব, সেই পুলিবিলাকৰ পৰা যিবিলাক ফুল হয়, ফুলবিলাকৰ আকাৰ সৰু হয়। কিন্তু আপোনালোকে যেতিয়া কোনো কাটিঙৰ পৰা পুলি বনাব, কাটিঙৰ পৰা পুলি লগালে সেই পুলিবিলাকৰ ফুলবিলাক যথেষ্ট ডাঙৰ হয় আৰু খুব সোনকালে ফুলে। এইটো মই 1 মাহ আগতে ডালিয়া ফুলৰ ডাল এটা ভাঙি গৈছিল, কাটি কিনে মই এনেধৰণে লগাই থৈছিলোঁ। আপোনালোকে দেখিবলৈ পাইছে দুটা সুন্দৰভাৱে ইয়াত পখা ওলাইছে আৰু ইয়াৰ শিপাবিলাক বাহিৰত ওলাই গৈছে। ডাঙৰ পাত্ৰত লগাব লাগিব। এতিয়া আহোঁ ডালিয়া ফুলৰ আপোনালোকে কি ধৰণে যত্ন ল'ব। এইজোপা যেতিয়া ডালিয়া ফুলবিলাক খুব সুন্দৰভাৱে ফুলিবলৈ আৰম্ভ কৰে, ইয়াত
সাৰ প্ৰয়োগ কৰিবলগীয়া হয়। সাৰ আৰু ডালিয়াত কিছুমান বেমাৰ ধৰে, ইয়াত বিশেষকৈ মকৰা আৰু কিছু মকৰা জাতীয় পোক আৰু এনেধৰণে পাতবিলাক শুকাই যাবলৈ আৰম্ভ কৰে। এনেকুৱা অৱস্থাত আপোনালোকে কি কৰিব, ইয়াৰ যিবিলাক একেবাৰে শুকাই যোৱা পাতবিলাক পৰিষ্কাৰ কৰিব, কাটি পৰিষ্কাৰ কৰি দিব। পাতবিলাক পৰিষ্কাৰ কৰি দিয়াৰ পিছত পাতবিলাক আপোনালোকে সুন্দৰভাৱে পৰিষ্কাৰ কৰি দিব গছজোপাৰ পৰা। তেতিয়াহে ইয়াৰ পৰা নতুন নতুন আৰু গজালি মেলিবলৈ আৰম্ভ কৰিব আৰু এই পখাবিলাকৰ পৰা আপোনালোকে নতুনকৈ কাটিং কৰিব পাৰিব। ইয়াতো দেখিবলৈ পাইছে আপোনালোকে এইফালেৰে এটা নতুনকৈ এনেকৈ পখা মেলিছে, এনেকুৱা ডাল ওলাব। এতিয়া ইয়াত আপোনালোকে কি ধৰণে সাৰ প্ৰয়োগ কৰিব, ইয়াৰ গুৰিত যিবিলাক অলাগতিয়াল ঘাঁহ বন গজি উঠিব এইবিলাক আপোনালোকে উঘালি পেলাই ওপৰৰ মাটিটো অলপ এনেধৰণে ভাঙি দিব। ওপৰৰ মাটিখিনি ভাঙি দিয়াৰ পিছত 5-6টাকৈ ইয়াত DAPৰ দানা আপোনালোকে এনেধৰণে ছটিয়াই দিব। একেবাৰে গছৰ গুৰিতে নিদিব, অলপ দূৰত দি দিব এনেধৰণে। এইখিনি দি দিয়াৰ পিছত আকৌ এবাৰ মাটিৰে এনেদৰে লৰাই দিব মাটিখিনি। আৰু ডালিয়াত মকৰা আৰু অন্যান্য সৰু সৰু পোক পতংগ আক্ৰমণ কৰে, তাৰ বাবে আপোনালোকে কি কৰিব, প্ৰফেক্স সুপাৰ এইটো 1 লিটাৰ পানীত 1 গ্ৰাম পৰিমাণ আপোনালোকে 1 লিটাৰ পানীত গুলি ল'ব। এতিয়া ইয়াতে মই 2 লিটাৰ পানী লৈছোঁ, 2 লিটাৰ পানীত মই 2 গ্ৰাম প্ৰফেক্স সুপাৰ লৈছোঁ। এইটোৰ পৰা কি হ'ব, ইয়াত মকৰা আৰু তেনেধৰণৰ যিবিলাক পোক পতংগ ইয়াত আহিব সেইবিলাকৰ আক্ৰমণৰ পৰা ইয়াক বচাব পৰা যাব। এনেধৰণে আপোনালোকে সুন্দৰভাৱে স্প্ৰে কৰি দিব। যদি প্ৰফেক্স সুপাৰ নাথাকে, আলফা প্লাছ বুলি এটা কীটনাশক আছে, সেইটো আপোনালোকে 1 লিটাৰ পানীত 1 গ্ৰাম পৰিমাণে মিহলি কৰি এনেদৰে 15 পৰা 18 দিনৰ ভিতৰত আপোনালোকে স্প্ৰে কৰিব। আৰু মোৰ দৰে এনেধৰণে সুন্দৰ ফুল পাবলৈ আপোনালোকে সক্ষম হ'ব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। ধন্যবাদ।